Hello everyone, welcome to my YouTube channel Ankita's Universe. আজি ভিডিওটো মই মোৰ বিছনাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি দিনটো মই কি কৰিলোঁ, কিদৰে কটালোঁ তাৰে অলপ স্ক্ৰিপ্ট ৰাখি থৈছিলোঁ। আপোনালোকে ভিডিওটো চাই থাকিলে গম পাব আজি দিনটোত মই কি কৰিলোঁ, কি নাই কৰা। ৰাতিপুৱা শুই উঠি মুখ হাত কেইটা ধুই অলপ ফ্ৰেছ হৈ ল'লোঁ। তাৰ পাছত বায়ে চাহ দিলে খাবলৈ, অলপ চাহ খাই দিলোঁ। যিহেতু ৰাতিপুৱা চাহ খালে মনটো ফ্ৰেছ লাগে। তাৰ পাছত বাক অলপ হেল্প কৰি দিলোঁ। বায়ে মোক বেতগাজ আৰু আলু কাটিব কৈছিল। বেতগাজ আৰু আলু কাটি মেলি আজৰি হৈ গা ধুব লালোঁ। গা ধুই আহি অলপ ষ্টাইল কৰি ল'লোঁ। ক্ৰীম পাউডাৰ ঘঁহি অলপ ষ্টাইল কৰি ল'লোঁ। ফাৰ্ষ্টতে মই গোলাপ জল লগাওঁ সদায়, কাৰণ মোৰ মুখত যি ঘঁহিলে গুটি উঠে, তো সেইকাৰণে মই গোলাপ জল অলপ লগাই ল'লোঁ। মোক দেখি আকৌ পোৱালিও ষ্টাইল কৰিছে আৰু সি গোটেই পাউডাৰ টেমাটো একদম মুখত লগাই দিছে। আপোনালোকে দেখিছেই নহয়, বহুত উৎপাত কৰে পোৱালিটো। আৰু এটাকৈ মোক সুধি আছে কি লগাওঁ কি নলগাওঁ। মোক দেখি সিও বিৰাট ষ্টাইল কৰাত লাগিছে। এফালে মাকে গালি দি আছে তাক, সি একদম ক্ৰীম পাউডাৰ ঘঁহি মুখৰ অৱস্থা কি কৰিছে চোন। মাকে মাৰিলে তাক ক্ৰীম পাউডাৰ ঘঁহি থকাৰ কাৰণে। তাৰপিছত আকৌ তেলটো ল'লেহি। তেলটো চব অলিভ অইল তেলটো সি মূৰত লগাইছে। কি যে কম আৰু, কথা ক'লেও নুশুনে, বিৰাট অসতি। কিমান ষ্টাইল কৰিছে চক আপোনালোকে। ইফালে মই ভিডিঅ' স্ক্ৰিপ্ট কৰি আছোঁ আৰু সি মোক হহুৱাই আছে। আপোনালোকৰ ঘৰত যদি এনেকুৱা পোৱালি থাকে ন, আপোনালোকৰ কেঁচা চুলিখিনি এদিনতে পকাই দিব। লগতে পাউডাৰ অলপো লগাই ল'লোঁ। আৰু এতিয়া অলপ চুলিত তেল লগাই ল'লোঁ। মোৰ চুলিত তেল নলগালে য'তে নাভাঙে, কাৰণ মোৰ চুলিখিনি বিৰাট ডাঠ, তো সেইকাৰণে ফণিয়াবলৈ বহুত কষ্ট হয়। পিছফালে দেখিছে নহয় পোৱালিটো কিমান যে উৎপাত কৰি আছে। এইবোৰ চব কি কৰি আছে সি। আৰু এতিয়া আমি গৈ আছোঁ বাহঁতৰ ওচৰতে থকা বাগান এখনলৈ। তাত বায়ে ভাত দিব গৈছে কাম কৰা মানুহ, আৰু লগতে মোৰ মা, পোৱালি আৰু মই গৈছোঁ। এয়া আমি তালৈ গৈ আছোঁ। আৰু ইয়াত ছাইডত দেখিছে ন সৰু সৰু পুলিবোৰ, এইবোৰ হৈছে সাঁচি গছৰ পুলি। বিৰাট ভাল লাগে। বাহঁতৰ ঘৰত ইয়াত ধুনীয়াকৈ এটা ঘৰো সাজি থৈছে। কেতিয়াবা ইয়াত থাকিও বাহঁত। ইয়াত দুগৰাকী কাম কৰা মানুহে ঘৰ মোহাৰি আছে। যিহেতু বাহঁতৰ ঘৰৰ মানুহ কেতিয়াবা ইয়াত থাকে। পাছফালে তামোল গছ আছে, সাঁচি পুলি আছে আৰু চাহপাত কিবাকিবি আৰু ইয়াত অন্যান্য ধৰণৰ বস্তুবোৰ পচায়। তো সেইকাৰণে তাকে ইয়াকে চাবলৈ আহিলোঁ। ফাৰ্ষ্ট টাইম ইয়াত আহিছোঁ, আগত আহি পোৱা নাই। সকলোৱে মিলি লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। বাই।